ব্রেকিং নিউজ লোকসভা নিৰ্বাচনৰ পূৰ্বে 5 দিনলৈ ড্ৰাই ডে ঘোষণা কৰা হৈছে খুৰাৰ বিপণী বন্ধ থাকিব 5 দিনলৈ কেতিয়াৰ পৰা কেতিয়ালৈ খুৰাৰ বিপণীসমূহ বন্ধ কৰিবলৈ চৰকাৰে নিৰ্দেশ দিছে এই মুহূৰ্তত প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিম এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো নিৰ্বাচনৰ প্ৰাকখনত 5 দিনলৈ ড্ৰাই ডে ঘোষণা কৰিছে চৰকাৰে এটা ডাঙৰ খবৰ এই মুহূৰ্তত 5 দিনলৈ বন্ধ থাকিব সকলো খুৰাৰ দোকান এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো লোকসভা নিৰ্বাচনৰ পূৰ্বে 5 দিনলৈ খুৰাৰ দোকান বন্ধ থাকিব নিৰ্বাচনৰ প্ৰাকখনত ড্ৰাই ডে ঘোষণা কৰিলে চৰকাৰে ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো চলিত এপ্ৰিল মাহৰ পৰা জুন মাহৰ ভিতৰত 5 দিন ড্ৰাই ডে ঘোষণা কৰিছে চৰকাৰে এটা নিশ্চিতভাৱে ডাঙৰ খবৰ 11, 17 আৰু 21 এপ্ৰিলত বন্ধ থাকিব খুৰাৰ বিপণী খুৰাৰ বিপণী বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে 23 মেত আৰু 17 জুনতো ড্ৰাই ডে ঘোষণা কৰিছে চৰকাৰে নিৰ্বাচনৰ প্ৰাকখনত দিল্লী চৰকাৰৰ সিদ্ধান্ত ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো নিৰ্বাচনৰ পূৰ্বে 5 দিন ড্ৰাই ডে ঘোষণা কৰিছে দিল্লীৰ আবকাৰী বিভাগে জাৰি কৰিলে নিৰ্দেশনা এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ৰাজধানী চহৰ দিল্লীত 5 দিনৰ বাবে ড্ৰাই ডে ঘোষণা কৰিছে ৰাজধানী দিল্লীত 5 দিনলৈ ড্ৰাই ডে ঘোষণা কৰিছে চৰকাৰে 5 দিনৰ বাবে বন্ধ থাকিব ঈদ ৰাম নৱমী বকৰীদ মহাবীৰ জয়ন্তীৰ বাবে ড্ৰাই ডে ঘোষণা কৰিছে চৰকাৰে 5 দিনৰ বাবে ড্ৰাই ডে ঘোষণা কৰিছে চৰকাৰে 5 দিন নাপাব খুৰা নিৰ্বাচনৰ প্ৰাকখনত 5 দিনলৈ ড্ৰাই ডে ঘোষণা কৰিছে চৰকাৰে 5 দিন পৰ্যন্ত বন্ধ থাকিব খুৰাৰ বিপণী এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত লোকসভা নিৰ্বাচন সমাগত দেশত নিৰ্বাচনৰ প্ৰাকখনত এবাৰ ড্ৰাই ডে ঘোষণা কৰিছে চৰকাৰে 5 দিনৰ বাবে ড্ৰাই ডে ঘোষণা কৰিছে চলিত এপ্ৰিল মাহৰ পৰা জুন মাহ পৰ্যন্ত 5 দিন বন্ধ থাকিব খুৰাৰ সকলো বিপণী 11, 17 আৰু 21 এপ্ৰিলত বন্ধ থাকিব খুৰাৰ বিপণী কিয় খুৰাৰ বিপণী বন্ধ থাকিব সেয়া উল্লেখ কৰিছো 23 মেত আৰু 17 মেত বন্ধ থাকিব এখন বিশেষ নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো লোকসভা নিৰ্বাচন দেশত সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে 5 দিনৰ বাবে ড্ৰাই ডে ঘোষণা কৰিছে চৰকাৰে দিল্লীত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 5 দিনৰ বাবে খুৰাৰ বিপণী বন্ধ থাকিব খুৰাৰ বিপণী বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে নিৰ্বাচনৰ প্ৰাকখনত 5 দিনলৈ ড্ৰাই ডে ঘোষণা কৰিছে চৰকাৰে 5 দিনলৈ বন্ধ থাকিব সকলো খুৰাৰ দোকান নিৰ্বাচনৰ প্ৰাকখনত ড্ৰাই ডে ঘোষণা কৰিছে চৰকাৰে চলিত এপ্ৰিল মাহৰ পৰা জুন মাহলৈ 5 দিন ড্ৰাই ডে 11, 17 আৰু 21 এপ্ৰিলত বন্ধ থাকিব খুৰাৰ বিপণী 23 মে আৰু 17 জুনতো ড্ৰাই ডে ঘোষণা কৰিছে চৰকাৰে নিৰ্বাচনৰ প্ৰাকখনত দিল্লী চৰকাৰৰ এই সিদ্ধান্ত দিল্লীৰ আবকাৰী বিভাগে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা আমি নিৰ্দেশনা পত্ৰখন এই মুহূৰ্তত দেখুৱাই আছো কিয় বন্ধ থাকিব 5 দিন কিয় বন্ধ দিছে ৰাজধানী দিল্লীত 5 দিনলৈ ড্ৰাই ডে যেহেতু ঘোষণা কৰিছে ঈদ ৰাম নৱমী বকৰীদ মহাবীৰ জয়ন্তীৰ বাবে 5 দিন বন্ধ ঘোষণা কৰিছে চৰকাৰে নিৰ্দেশনা পত্ৰখন এই মুহূৰ্তত আমি দেখুৱাই আছো পুনৰবাৰ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 5 দিনৰ বাবে ড্ৰাই ডে ঘোষণা কৰিছে চৰকাৰে 5 দিন খুৰাৰ বিপণীত খুৰা নাপাব 5 দিনলৈ বন্ধ থাকিব সকলো খুৰাৰ দোকান এটা ডাঙৰ খবৰ এই মুহূৰ্তত চলিত এপ্ৰিল মাহৰ পৰা জুন মাহ পৰ্যন্ত 5 দিনৰ বাবে বন্ধ থাকিব নিৰ্বাচনৰ প্ৰাকখনত 5 দিনলৈ ড্ৰাই ডে ঘোষণা কৰিছে চৰকাৰে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত 5 দিনলৈ বন্ধ থাকিব সকলো খুৰাৰ বিপণী নিৰ্বাচনৰ প্ৰাকখনত ড্ৰাই ডে ঘোষণা কৰিছে চৰকাৰে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ চলিত এপ্ৰিল মাহৰ পৰা জুন মাহ পৰ্যন্ত 5 দিন ড্ৰাই ডে ঘোষণা কৰা হৈছে
11, 17 আৰু 21 এপ্ৰিলত বন্ধ থাকিব সুৰাৰ বিপণী। 23 মে আৰু 17 জুনতো ড্ৰাই ডে ঘোষণা কৰিছে চৰকাৰে। নিৰ্বাচনৰ প্ৰাকক্ষণত দিল্লী চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কিয় 5 দিন বন্ধ কৰিছে সুৰাৰ বিপণীসমূহ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। দিল্লীৰ আবকাৰী বিভাগে জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ৰাজধানী দিল্লীত 5 দিনলৈ আপুনি সুৰা নাপাব, ড্ৰাই ডে ঘোষণা কৰা হৈছে। কি কি কাৰণত বন্ধ কৰিছে এই মুহূৰ্তত জনাইছো। ঈদ, ৰাম নৱমী, বকৰীদ, মহাবীৰ জয়ন্তীৰ বাবেই ড্ৰাই ডে ঘোষণা কৰিছে চৰকাৰে। নিৰ্বাচনৰ প্ৰাকক্ষণত 5 দিনলৈ ড্ৰাই ডে ঘোষণা কৰিছে চৰকাৰে।